পাঠশালাত অসম সাহিত্য সভাৰ ৭৭তম অধিৱেশনখন চলি আছে। কিন্তু এই অসম সাহিত্য সভা কেতিয়া আৰু কেনেদৰে গঠিত হৈছিল সেই বিষয়ে আপুনি জানেনে? ১৮৮৮ চনত কলিকতাত অধ্যয়নৰত কেইগৰাকীমান অসমীয়া ছাত্ৰই অসমীয়া ভাষা আৰু সংস্কৃতিৰ উন্নতিৰ বাবে অসমীয়া ভাষা উন্নতি সাধিনী সভা নামৰ এটা অনুষ্ঠানৰ জন্ম দিছিল। আৰু এই অনুষ্ঠানটোৰ অন্যতম ছাত্ৰ সদস্যসকল আছিল জোনাকী যুগৰ ত্ৰিমূৰ্তি খ্যাত লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী আৰু চন্দ্ৰকুমাৰ আগৰৱালা। এই অসমীয়া ভাষা উন্নতি সাধিনী সভা নামৰ অনুষ্ঠানটোৰে পৰিবৰ্ধিত ৰূপ অসম সাহিত্য সভা। আৰু এই অসম সাহিত্য সভা গঠিত হয় ১৯১৭ চনত। আৰু ইয়াৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত কৰা হয় ঐতিহাসিক শিৱসাগৰৰ ঐতিহ্যমণ্ডিত জেৰেঙা পথাৰত। অসম সাহিত্য সভাৰ এই প্ৰথম যিখন অধিৱেশন, এই অধিৱেশনখনত সভাপতিৰ আসন অলংকৃত কৰে অসমৰ সাহিত্য আৰু সমাজ জীৱনৰ এগৰাকী পুৰোধা ব্যক্তি পদ্মনাথ গোহাঁইবৰুৱাই। আমোদজনক কথাটো এয়া যে অসমীয়া ভাষাৰ যিখন প্ৰথম উপন্যাস, যাৰ নাম ভানুমতী, সেই ভানুমতী উপন্যাসখনো এই পদ্মনাথ গোহাঁইবৰুৱাই ১৮৯০ চনত ৰচনা কৰিছিল।